প্ৰথম পৰিস্থিতি হ'ল যে আমি 2016 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতাত আছোঁ আৰু এইবাৰ এই পঞ্চায়ত নিৰ্বাচনতো আমাৰ মিত্ৰতা হৈছে আৰু মিত্ৰতা হৈ আমি প্ৰায় 6টা সমষ্টিত মানে পঞ্চায়তত আমাৰ অসম গণ পৰিষদ দলৰ পৰা আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। আন 6টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছে আৰু 12টা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী আছে। ZPC আমাৰ 3টা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। এটা নামমাত্ৰ এটা মানে অফিচিয়েল এটা মাত্ৰ নিৰ্বাচন হ'ব ZPC বিধেয় জাতিকণাটো আৰু আমি চাৰিওফালে ঘূৰি ফুৰিছোঁ। মানুহে যথেষ্ট পৰিমাণে দেখিছোঁ আগ্ৰহ প্ৰকাশ কৰিছে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ মানুহৰ কাৰণে যি ধৰণৰ আঁচনিবিলাক দিছে এই আঁচনিবিলাকে বাৰুকৈ মানুহক আকৃষ্ট কৰিছে আৰু মানুহ উপকৃত হৈছে আৰু উপকৃত হোৱা মানুহখিনিয়ে নিশ্চয়কৈ তেওঁলোকে এটা কৃতজ্ঞতা বা মৰম হিচাপে বিহুৰ এটা উপহাৰ দিব বুলি আমি বিশ্বাস ৰাখিছোঁ। এইটো আমাক ভোট দিয়াৰ কথা নহয়, নবীউল্লাহ আলীক ভোট দিয়াৰ কথা নহয়, উমেশ ডেকাক ভোট দিয়াৰ কথা নহয়। এই ভোটটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক বা এই ভোটটো চৰকাৰে যি ভাল কাম জনসাধাৰণৰ কাৰণে কৰিছে, অসমখনক আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰে তাৰ উপহাৰ হিচাপে বহাগ বিহুৰ উপহাৰ হিচাপে দিব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছোঁ আৰু সাধাৰণ মানুহে ওলাই আছে। এইটো বৰ আমি দেখিছোঁ এটা খুব যোগাত্মক কথা। ইতিমধ্যে কেইবাটা সমষ্টিত মানে বিনা প্ৰতিদ্বন্দ্বীয়ে আমাৰ 12টা সমষ্টিত কাউন্সিলৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈছে আঞ্চলিক পৰ্যায়ৰ সদস্য। কংগ্ৰেছ প্ৰতিদ্বন্দ্বী নহ'ব নেকি? কংগ্ৰেছ প্ৰতিদ্বন্দ্বী ZPCতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰা নাই। যিটোত প্ৰতিদ্বন্দ্বিতা হ'ব এটা আমি বাওঁপন্থী দল এটাৰ লগত এছ'চিয়েশ্যনৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। 4টা ZPC তেওঁলোকে এটাতো তেওঁলোকৰ কেণ্ডিডেট নাই, গতিকে তেওঁলোকে কিভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে আমি নাজানো। আমি এতিয়া কংগ্ৰেছক প্ৰতিদ্বন্দ্বী হিচাপে আমি দেখিব পোৱা নাই যে এইটো আমাৰ কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী, কাৰণ তেওঁলোকে যি মূল প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিল সেইবিলাকৰ পৰা তেওঁলোকে দূৰত আছে। নাজানো কাৰণটো কি, আমি বুজি নাপাওঁ, তেওঁলোকৰ দলীয় কথা। আৰু বাকীটো আমি ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত আমি অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিবিলাকে জিকক ভাল মানুহক ৰাইজে ভোট দিয়ক আৰু যিবিলাক জিকে সেইবিলাকে অসম চৰকাৰক বা ভাল কামত তেওঁলোক সহযোগী হ'ব পাৰিব। আৰু সেইকাৰণে আমিও বিশেষভাৱে ৱাৰ্ড মেম্বাৰবিলাকৰ লগত এইটো AGP এইটো BJP কোৱা নাই। আমি আহ্বান জনাইছোঁ এজন যোগ্য ব্যক্তিক ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁলোকে ভোট দিয়ক আৰু যাতে, কাৰণ ৱাৰ্ড মেম্বাৰৰ পৰা এইবাৰ সভাপতি হ'ব আৰু সভাপতিটোৰ পঞ্চায়তৰ যথেষ্ট দায়িত্ব থাকে। সেইকাৰণে আমি যে যোগ্য মানুহক দায়িত্ব দিয়ক যাতে পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত আমি দ্ৰুতভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰোঁ। মই অঞ্চলটো বহুত পিছপৰা। মই এবাৰ হৈছিলোঁ কাউন্সিলাৰ। মই গোটেইখিনি কৰিব নহ'লোঁ, বহুত দুৰ্নীতিৰ কাৰণে মানুহৰ যিবিলাকৰ বা বিধৰ যিখিনি মই কিন্তু বহুত চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু কাউন্সিলাৰ বিভাগটোত অলপ কামো কম আছিলে আৰু মই ভাবিছোঁ মই যিখিনি সন্তুষ্ট কৰিলোঁ আৰু যিখিনি বাকী আছে ওপৰৱালাৰ কৃপাত এইখিনি মই সম্পূৰ্ণ চেষ্টা কৰিম আৰু কৰিব পাৰিম আশা ৰাখিছোঁ। যিহেতু আপুনি অগপৰ মিত্ৰ দলত আছে, বহুতে মানে BJPক বেয়া পায় বুলি কয়, আপোনাক কিছু আপোনাৰ সংসদৰ লোকে আপোনাক ছাপোৰ্ট কৰিব জানো? মোৰ তৃণমূলখিনি 100%, 2-4জন নেতা এইটো মই গম পাইছোঁ। 2-4জন ইয়াৰে মুখ্য নেতা হয়তো বিৰোধিতা কৰিব পাৰে, কিন্তু তথাপিও শেষত সেই সকলো মোক সমৰ্থন জনাব আশা ৰাখিছোঁ। যদি আপুনি জয়ী হয় আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য? লক্ষ্য মই বিশেষকৈ মই খুব সৰুৰ পৰা 2007 চনৰ পৰা মই তেতিয়া ছাত্ৰ আছিলোঁ BA। মই ছাত্ৰ ছাত্ৰীক মই বহুত গুৰুত্ব দি আহিছোঁ আৰু ভৱিষ্যতেও গুৰুত্ব, তেওঁলোকৰ কল্যাণৰ কাৰণে যাতে তেওঁলোকে আগুৱাই যাব পাৰে। ছাত্ৰৰ কাৰণে মই কেইবাখনো মিটিঙত ভাষণ মানে দি আছোঁ এইকেইদিন 2-4 দিন ভিতৰত। মই সেইখিনিয়ে কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত মই যি কৰিব লাগে মই কৰিম আৰু আমাৰ ইয়াত বিশেষকৈ এতিয়া ৰাস্তা ঘাটৰ সমস্যা আছে আৰু মই আমাৰ বিধায়ক ডাঙৰীয়া লগত আছে আৰু যদি আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট জনজাতি জয় হয় তেওঁলোকৰ লগত আলোচনা কৰিম, এইখিনি মই সমাধান কৰিবলৈ চেষ্টা কৰি যাম। শেষত কি অনুৰোধ জনাব অঞ্চলবাসীক? মই অঞ্চলবাসীক এইটোৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে দল মত নিৰ্বিশেষে এইবিলাক বিচাৰ নকৰিব। যদি মই যোগ্য হয়, মই ইলেকশ্যন খেলিছোঁ হয়, মই ভাল কাম কৰিম বুলি, যদি যোগ্য হয় মোক বিবেচনা কৰিব আৰু যদি মই আপোনালোকে অযোগ্য বুলি ভাবে মোক তেনে বিবেচনা নকৰিলেও মই কোনো ইয়াত বেয়া পোৱাৰ কথা নহয়, এইটো স্পষ্টকৈ কৈছোঁ, কিন্তু মই ভাল কাম কৰিম।